এই ভিডিওত আমি শিকিম ক্লাস 10 গণিতৰ এক্সাৰসাইজ 1.1 কুৱেশ্যন নম্বৰ 5 কুৱেশ্যন নম্বৰ 5ত আমাক দিয়া আছে ইউক্লিড বিভাজন প্ৰমেয়িকা ব্যৱহাৰ কৰি দেখুৱা যে যিকোনো যোগাত্মক অখণ্ড সংখ্যাৰ ঘনফলটো 9m বা 9m + 1 বা 9m + 8 আৰ্হিৰ অৰ্থাৎ ইয়াক কৈছে যে আমাক ইউক্লিড বিভাজন প্ৰমেয়িকাটো আমাক ব্যৱহাৰ কৰি যিকোনো যোগাত্মক অখণ্ড সংখ্যাক যেতিয়া আমি ঘন কৰোঁ তেতিয়া তাৰ ঘনফলটো 9m বা 9m + 1 বা 9m + 8 আৰ্হিত থাকিব বুলি আমাক প্ৰমাণ কৰিব কৈছে সো সমাধানটো আৰম্ভ হয় ইয়াৰ পৰা ধৰা হল a যিকোনো ধনাত্মক অখণ্ড সংখ্যা আৰু b = কি ধৰিলো 3 ইউক্লিড বিভাজন প্ৰমেয়িকা মতে সোয়া আমি কি লিখিব পাৰো a = b³ + r যত r 0 ≤ r b হয় তেতিয়া হলে b ৰ জায়গাত যদি আমি 3 টো বহাও তেতিয়া হলে ইয়াত বহুৱাচোন কি হ'ব এতেকে হৈ যাব a = 3q + r যত 0 ≤ r কি হ'ব 3 যদি r ৰ মানটো 3 তকৈ সৰু হয় অৰ্থাৎ 0 ৰ সমান আৰু 0 তকৈ ডাঙৰ হয় তেতিয়া হলে r ৰ মানটো আমি কি লিখিব পাৰো সম্ভাব্য r ৰ মান কেটা কি হ'ব তেকে r = আমি লিখিব পাৰো 0 1 2 এতিয়া আমি কি কৰিম এই 0 1 2ক আমি কত বহুৱাম ইয়াত বহুৱাম এটা এটাকে ঠিক আছে এনেকুৱা অংক তোমালোকে কৰি আহিছা সো কুৱেশ্যন নম্বৰ 4 তো আমি শিকিছিলো তাত আমি কি কৰিছিলো বৰ্গ কৰিছিলো আৰু ইয়াত কৰিব লাগে আমি ঘন সো যদি r = কি হয় 0 হয় তেতিয়া হলে ইয়াত বহালে আমি কি পাম a = কি পাম আমি 3q + 0 আৰু জায়গাত কি লগাইছো 0 তাৰপাছত আমি কি কৰিব লাগে ইয়াক আমি কি পালো a = 3q 0 মানে কাম নাই এতিয়া আমাক কৈছিলে ঘনফলৰ কথা গটিকে আমি ইয়াক কি কৰিব লাগিব ঘন কৰিব লাগিব ইয়াক দুই পক্ষক যদি আমি ঘন কৰো তেতিয়া হ'ব এটো হ'ব a³ আৰু এটো হৈ যাব আমাৰ কিমান 3q হোল কিউব সো বুজি পাইছা এটো হৈ যাব a³ = 3 ঘন কৰিলে কিমান হ'ব আমি 3 ঘনফলটো কিমান হয় 27q³ ঠিক আছে তেতিয়া হলে ইয়াক আমি কেনেকৈ সজাব পাৰিছো 9 * 3 * 9 কিমান হয় 27 আৰু q³ ঠিক আছে ইয়াক আমি লিখিব পাৰো কেনেকৈ 9m বুলি লিখিব পাৰো যত কি হল m = আমি কি লিখিলো এটো 30q³ ঠিক আছে সেকেন্ডত আমি কি বহাম যদি r = 1 হয় তেতিয়া আমি কি পাম a = হৈ যাব 30q + 1 এতিয়া আমি দুই পক্ষক কি কৰিব লাগিব ঘন দুই পক্ষক ঘন কৰিলে a³ আৰু 30q + 1 হোল কিউব সো ইয়াৰ কাৰণে আমি ফৰ্মুলা এটা জানিব লাগিব যেটো ফৰ্মুলাটো তোমালোকে পাই আহিছা আগতে a + b হোল কিউব = a³ + 30a² b + 30ab² + ab³ ঠিক আছে এই ফৰ্মুলা মতে আমি ভাঙিব লাগিব এইটো a মানে হল 30q b মানে হল 1 আছে তেতিয়া হলে ইয়াক আমি কি লিখিব পাৰো a³ লিখিব পাৰো এতিয়া ইয়াত a মানে হল a³ বহাব লাগে 30q³ প্লাস 3 a² মানে হল 30q হোল স্কয়ার ইনটু 1 b মানে 1 তাৰপিছত আকৌ প্লাস 3 টো ফৰ্মুলাৰ পৰা আহিলে 3a মানে হল 30q আৰু b² মানে কি 1 স্কয়ার প্লাস b³ মানে কিমান হ'ব 1³ ঠিক আছে ইয়াক যদি আমি 3ক যদি 3 বাৰ পূৰণ কৰো তেতিয়া পাই যাম আমি 3 * 9 কিমান 27 আৰু q³ প্লাস ইয়াত হল আমাৰ 3 3 গুণ কিমান হ'ব 3q² আছে 3 3 গুণ 9 3 9 গুণ কিমান হ'ব 27 আৰু q² প্লাস 3 3 গুণ কিমান হ'ব 9q 1² কৰিলে 1 হয় 1 অৰ্থ নাই 1 কিউব কৰিলে কি পাম আমি 1 পাম এতিয়া এই তিনিটাৰ পৰা আমি কি কৰিব লাগিব 9 টো কমন ল'ব লাগিব 9 টো ইয়াৰ পৰা কমন ল'লে কি আহিব 9 আৰু ইয়াত 3 9 গুণ কিমান হ'ব 27 আৰু q³ প্লাস ইয়াটো হ'ব আমাৰ 9 টো বাহিৰত আছে 3 9 গুণ কিমান হ'ব 27q² প্লাস ইয়াত 9 টো বাহিৰত গুচি গ'ল কোন থাকিলে q
প্লাছ হ'ব আমাৰ 1 তেতিয়াহ'লে ইয়াকো আমি কি ৰূপত সজাব পাৰিম 9m প্লাছ 1 ঠিক আছে বুজি পাইছা নিশ্চয় য'ত আমি কি কৰিলোঁ য'ত m ইকুৱেল টু কি লিখিলোঁ thrice q cube প্লাছ thrice q স্কোৱাৰ প্লাছ q আৰু যদি r ইকুৱেল টু 2 হয় তেন্তে a ইকুৱেল টু হ'ব thrice b thrice q a ইকুৱেল টু হ'ব thrice q প্লাছ 2 এতিয়া ইয়াক আমি কি কৰিব লাগে ঘন এক ঘন কৰিলে হ'ব a কিউব আৰু thrice q প্লাছ 2 ঘন কৰিলে হ'ব thrice q প্লাছ 2 হোল কিউব সো ইয়াক আমি কেনেকৈ ভাঙিম a ঘনটো হ'ব a কিউব হ'ব ইকুৱেল আমি ফৰ্মুলাটো পাইছিলোঁ কি সো প্ৰথম আছিলে আমাৰ কি a কিউব প্লাছ thrice a স্কোৱাৰ b প্লাছ thrice a b স্কোৱাৰ প্লাছ b কিউব ঠিক আছে বুজি পাইছা এতিয়া ইয়াক তিনিবাৰ পূৰণ কৰিলে কি হ'ব তিনিবাৰ পূৰণ কৰিলে 3 9 গুণ কিমান হ'ব 27 কিউব প্লাছ 2 আৰু 3 পূৰণ কৰিলে কিমান হ'ব 2 3 গুণ 6 ইয়াত 3 3 গুণ কিমান হ'ব 9 পূৰণ q স্কোৱাৰ প্লাছ সো ইয়াৰ পৰা আমি কি পাব পাৰোঁ 3 3 গুণ 9 q পূৰণ ইয়াত 2 স্কোৱাৰ মানে 2 2 গুণ কিমান হ'ব 4 প্লাছ ইয়াত হ'ব আমাৰ 2ক 3বাৰ পূৰণ কৰিলে কি পাম আমি 8 ঠিক আছে এতিয়া চোৱা ইয়াৰ পৰা আৰু ইয়াৰ পৰা এই তিনিটা পাৰ্টটোৰ পৰা আমি কি কৰিম 9ক কমন লম 9ক কমন ল'লে ইয়াত 9ক যদি কমন লওঁ তেতিয়া কি আহিব 3 9 গুণ কিমান হ'ব 27 ইয়াত আহি যাব q কিউব প্লাছ এই 9টো বাহিৰত গুচি গ'ল এতিয়া থাকিলে কোন 6 আৰু q স্কোৱাৰ 6 q স্কোৱাৰ আৰু ইয়াৰ পৰা 9টো বাহিৰত গুচি গ'ল 4 আৰু কোন থাকিলে q প্লাছ লাষ্টত কোন থাকিলে 8 এতিয়া ইয়াক আমি কেনেকৈ লিখিব পাৰোঁ 9m প্লাছ 8 বুজি পাইছা য'ত m ইকুৱেল কি লিখিলোঁ thrice q কিউব প্লাছ 6q স্কোৱাৰ প্লাছ 4q ঠিক আছে সো বুজি পাইছা সেইটো আমি দেখুৱাব লাগিছিলে দেখুৱাবলগীয়াটো হ'ল সেইটো আমি কি দেখুৱালোঁ এতিয়া যেতিয়া আৰৰ জেগাত r ইকুৱেল টু যেতিয়া আমি 0 বহালোঁ তেতিয়া এক ঘন কৰোঁতে আমি কি পাইছিলোঁ 9m ৰূপত আমি সজাব পাৰিলোঁ যেতিয়া r ইকুৱেল টু কি লগালোঁ 1 লগালোঁ তেতিয়া এক ঘন কৰোঁতে আমি কি পালোঁ 9m প্লাছ 1 এইটোৰ ওপৰত সজাব পাৰিলোঁ আৰু তৃতীয়তে আমি কি কৰিলোঁ r ইকুৱেল টু কি বহালোঁ 2 বহাওঁতে 9m প্লাছ 8 আৰ্হিত সজাব পাৰিলোঁ ঠিক আছে সেইটোকে দেখুৱাব লাগিছিলে তাকে আমি লাষ্টত লিখিব লাগে কি দেখুওৱা হ'ল